মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম এক্সাৰসাইজ 6.2 ৰ কোৱেশ্চন 7 আৰু 8। কোৱেশ্চন 7 ত চাও কি কৈছে, উপপাদ্য 6.1 ৰ সহায়ত প্ৰমাণ কৰা যে এটা ত্ৰিভুজৰ এটা বাহুৰ মধ্যবিন্দুৰে যোৱাকৈ টনা ৰেখাডাল যদি আন এটা বাহুৰ সমান্তৰাল হয় তেনেহলে ৰেখাডালে তৃতীয় বাহুটোক দ্বিখণ্ডিত কৰিব। চাবা মই ছবি আঁকি বুজাই দিছো তোমালোকক। প্ৰথমতে এটা ত্ৰিভুজ আঁকি লম। মই পেন ব্যৱহাৰ কৰিছো কাৰণ যাতে তোমালোকে ভালদৰে বুজিব। তোমালোকে কিন্তু পেন্সিল ব্যৱহাৰ কৰিবা। আমি ধৰি ললো এটো এ বি সি এটা আমাৰ ত্ৰিভুজ। কোৱেশ্চনত কৈছে যে যিকোনো এটা বাহুৰ আমি মধ্যবিন্দু মানে মাজৰ বিন্দুটো আমি ধৰি ললো এটো মাজত আছে, আমি ডি বুলি ললো। এই বিন্দুটোৰ মাজেৰে এডাল ৰেখা টানিম। ৰেখাডাল কি হ'ব, তোমালোকৰ বিসি বাহুৰ সমান্তৰাল হ'ব। আৰু কৈছে যে প্ৰমাণ কৰিব দিছে যে AE = EC হ'ব। চাবা আমি এনেকা বিশেষ সূত্র বা দিয়া আছে বুলিও লব পাৰা বা ধৰা হল বুলিও লব পাৰা। লেট ABC ত্রিভুজৰ ডি এবিৰ মধ্যবিন্দু। ঠিক আছে, তার মানে AD = তোমালোকক দিয়া আছে DB। ঠিক আছে, আচ্ছা আৰু আমাৰ DE সমান্তৰাল তোমালোকক দিয়া আছে BC। এটো আমাক দিয়া, প্ৰথমতে এটো আমি ধৰি লৈছো আৰু এটো আমাক দিয়া আছে, এটো দিয়া আছে বুলি লব পাৰা, দিয়া আছে। ঠিক আছে, এতিয়া প্ৰমাণ কৰিব লাগে আমাক কি প্ৰমাণ কৰিব লাগে তোমালোকৰ AE = EC হ'ব। AE = EC মানে মাজত কাটিছে, আমাক সমদ্বিখণ্ডিত কৈছে, যে দ্বিখণ্ডিত কৈছে মানে দুটা ভাগত ভাগ কৰিছে। চাবা প্ৰমাণটো চাবা, আমাক দিয়া আছে যে DE সমান্তৰাল BC, এটো আমাক দিয়া আছে। এতিয়া থেলছৰ উপপাদ্য মতে আমি কি ক'ব পাৰো, AD ভাগ আমি DB ক'ব পাৰো ইকুৱেল টু, আমি ক'ব পাৰো যে AE ভাগ EC, AE ভাগ EC থেলছৰ উপপাদ্য বা উপপাদ্য 6.2। থেলছৰ উপপাদ্য মতে বা 6.2 মতে। এতিয়া চাবা আমাক কোৱেশ্চনত দিয়া আছে AD = DB। AD ঠাইত আমি DB বহাই দিম। AD ঠাইত DB, তলত DB আছে, আমি ৰাখি দিলো AE/EC। চাবা DB ৰে কাটি দিলে 1 বাৰ, DB ৰে কাটি দিলে 1 বাৰ। এতিয়া আমি জানো বজ্ৰপূৰণ কৰিব লাগে। এর 1 ৰ লগত AE ইনটু কৰিলে তোমালোকে কি পাবা, AE পাবা। আৰু এটো 1 ৰ লগত EC ইনটু হ'ব, তাৰ মানে তলৰটো এটো সাইডৰ তলৰটো এটো সাইডৰ ওপৰৰটোৰ লগত ইনটু, এটো সাইডৰ ওপৰৰটো এটো সাইডৰ তলৰটোৰ লগত ইনটু হয়। আমি কৰি দিছো, এটো আমাৰ কি হল, প্ৰুফ হৈ গল হ'ব। তোমালোকে ভিডিওটো ৰখাই লিখি লবা। নেক্সট কোৱেশ্চনটো চোৱা, কোৱেশ্চন নাম্বাৰ 8 ত আমাক কি কৈছে যে উপপাদ্য 6.2 ৰ সহায়ত প্ৰমাণ কৰা যে এটা ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল। ঠিক আছে, আগৰ গণিতৰ দৰে আমি এটা ত্ৰিভুজ আঁকি লম। কলম কিয় ব্যৱহাৰ কৰিছো, যাতে তোমালোকে ভালদৰে দেখা পোৱা। চাবা আমি ধৰি ললো ABC এটা ত্ৰিভুজ।
আমাক ধৰি ললো যে ডি বিন্দুটো এ বিৰ মাজত আছে আৰু আমাৰ ই বিন্দুটো এ সিৰ মাজত আছে ঠিক আছে প্ৰথমতে আমি ধৰি লম যে লেট এ বি সি ত্ৰিভুজৰ ডি এ বি আৰু ই এ সিৰ মধ্যবিন্দু হ'ব তাৰ মানে আমাৰ ইনডাইৰেক্টলি কি হল এডি ইকুৱেল টু ডিবি হল আৰু এই ইকুৱেল টু তোমালোকৰ ইসি হল ঠিক আছে এই দুটা আমাৰ হল নেক্সট আমাৰ প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কৰিব লাগে যে ডিই বিসিৰ আমাৰ সমান্তৰাল প্ৰমাণ কৰিব লাগে ঠিক আছে বুজি পাইছা অংকটো এতিয়ালৈকে নেক্সট প্ৰমাণটো চাবা আমাৰ এই যে দুটাৰ পৰা আমি লম এডি ইকুৱেল টু আমাক দি আছে ডিবি ঠিক আছে আমি এই ডিবি টো যদি তলত আনি দিও এটো সাইডত একো নাথাকিল কি থাকিব 1 থাকিব এটো আমাৰ 1 নং বুলি আমি দিললো নেক্সট আমাক আৰু দি আছে যে এই ইকুৱেল টু ইসি এই ইসি টো আমি কি ইয়াৰ তলত আনি দিম এ ইৰ তলত আনি দিম ই সি এটো পালো আমি একো নাই মানে 1 এতিয়া চাবা দুটা সমীকৰণৰ আমাৰ সোঁফালৰ দুটা কি আছে একে দি আছে তেনে হলে আমাৰ বাওফালৰ দুটা কি হ'ব একে হ'ব কি লিখিম যে 1 আৰু 2 ৰ পৰা চাবা কি পাবা এই দুটা আমাৰ মানে সোঁফালৰ দুটা আমাৰ সমান দি আছে তেনে হলে বাওফালৰ দুটা সমান হ'ব ইকুৱেল টু এই ভাগ আমাৰ ইসি এটো আমাৰ প্ৰমাণ কৰিব লাগে হয় না নাই এটো প্ৰমাণ কৰিব মানে আমাৰ প্ৰমাণ কৰিব লাগে সমান্তৰাল সোৱা এটো আহিল আমি এতিয়া সমান্তৰাল দেখাম ত্ৰিভুজটো আকৌ আঁকি লৈছো সাপোজ এ বি সি ডি আমাৰ ই চাবা এডি ভাগ ডিবি এই ভাগ ইসি আমাৰ হল থেলছৰ বিপৰীত উপপাদ্য মতে আমি কি ক'ব পাৰো যে বাহু দুটা আমাৰ সমান্তৰাল এই দুটা সমান্তৰাল হলে আমি এটো ক'ব পাৰো এতিয়া এটো হৈ আছে কাৰণে আমি দুটা সমান্তৰাল ক'ব পাৰিম ডিই সমান্তৰাল বিসি থেলছৰ বিপৰীত উপপাদ্য লিখিব পাৰা থেলছৰ বিপৰীত উপপাদ্য মতে হ'ব বা উপপাদ্য 6.2 মতে এই এক্সট্ৰা চিত্ৰটো আৰু আঁকিব নালাগে ঠিক আছে তোমালোকে ভিডিওটো ৰখাই লিখি লোৱা ভিডিওটো চাই যদি ভাল পাইছা তেনে হলে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা আৰু চেনেলটোত যদি নতুন আহিছা তেনে হলে চেনেলটো সাবস্ক্ৰাইব কৰি যাবা এইটো পাৰ্টৰ পুৰণি ভিডিওবিলাক যদি চোৱা নাই তেনে হলে প্লেলিষ্ট বনোৱা আছে তাতে যাই চাই লবা